রবীন্দ্র ভবনত তলা 4 বছরে অন্ধকার নিঃশব্দ রবীন্দ্র ভবন। রবীন্দ্র ভবনত রং নাই, লাইট নাই, শব্দ নাই, নাটক নাই, অনুষ্ঠান নাই। তেনেহলে হৈছে কি? সমাধি সদৃশ হৈ পৰিছে অসমৰ থিয়েটাৰৰ আত্মা ৰবীন্দ্ৰ ভৱন। এমেছৰ থিয়েটাৰৰ অভিনেতা নাট্যকুশলীসকলৰ মনত চলিছে নাটক এখন কৰিব লাগে, কিন্তু নাটক কৰিব ক'ত? নাটকৰ মঞ্চ ক'ত? নাটকৰ প্ৰেক্ষাগৃহ ক'ত? নাটকৰ আখৰাৰ ঠাই ক'ত? নাটক মঞ্চস্থ কৰাৰ ঠাই ক'ত? এয়া আজিৰ ৰবীন্দ্ৰ ভৱন। ৰবীন্দ্ৰ ভৱন এতিয়া ভঙা চিঙা সামগ্ৰীৰ দম, আৱৰ্জনাৰ দম। ৰবীন্দ্ৰ ভৱনৰ ভিতৰলৈ যোৱা চিৰিকেইটাও ভঙা চিঙা। মানুহ বুলিবলৈ কোনো নাই, ভিৰ নাই, নাট্যপ্ৰেমী নাই। 50ৰ দশকত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰান্তত ৰবীন্দ্ৰ ভৱন অথবা ৰবীন্দ্ৰ সদন স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত অনুসৰিয়েই গুৱাহাটীতো হৈছিল ৰবীন্দ্ৰ ভৱন। ৰবীন্দ্ৰ ভৱনৰ তদাৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৰাজ্য চৰকাৰসমূহক, আৰু সেই ৰবীন্দ্ৰ ভৱনবোৰ হৈ পৰিছিল কলা, সাহিত্য, সংস্কৃতি, নাট্য চৰ্চাৰ মূল কেন্দ্ৰ। আৰু সেই ৰবীন্দ্ৰ ভৱনতেই ওলোমাই দিয়া হ'ল তলা। নাই, কোনো নিৰ্দিষ্ট পৰিকল্পনা নোহোৱাকৈয়ে ৰবীন্দ্ৰ ভৱন বন্ধ হৈ পৰিল। কেতিয়া খুলিব তাৰ কোনো উত্তৰ নাই। ৰবীন্দ্ৰ ভৱনৰ নিৰ্মাণৰ কাম চলিব বুলি কোৱা হ'ল, কিন্তু কাম ক'ত? আৰু কোনো পৰিকল্পনা, কোনো উত্তৰ নথকাকৈয়ে 4 বছৰ ধৰি অন্ধকাৰ নিঃশব্দ হৈ পৰি ৰৈছে সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ ৰবীন্দ্ৰ ভৱন। 11,55,000 বাসিন্দাৰ গুৱাহাটীত এটাই মাথো উপযুক্ত প্ৰেক্ষাগৃহ, সেয়া ৰবীন্দ্ৰ ভৱন। চৰকাৰে কৈছিল এই ৰবীন্দ্ৰ ভৱনৰ পৰিৱৰ্তে অভিজাত ৰবীন্দ্ৰ ভৱন হ'ব। সৰু ডাঙৰ 4খন মঞ্চ হ'ব ৰবীন্দ্ৰ ভৱনত। থাকিব অত্যাধুনিক সেৱা, থাকিব অত্যাধুনিক শব্দ, থাকিব অত্যাধুনিক পোহৰ। কিন্তু মুখৰ কথা মুখতেই ৰ'ল। ক্ষোভ উজাৰি মনৰ কথা কৈ গ'ল বিশিষ্ট নাট্যকাৰ পৰিচালক নৰেন পাটগিৰিয়ে। এতিয়া কথা হৈছে ৰবীন্দ্ৰ ভৱনটো প্ৰথম কথা বন্ধ কি কাৰণে কৰি ৰাখিছে। প্ৰথম কথা হৈছে এইটো যে আমি ঠিক আছে বাৰু, প্ৰথমতে শুনিছিলোঁ ৰবীন্দ্ৰ ভৱনটো ৰিপেয়াৰ কৰিব, সেইটো হৈ গ'ল। তাৰপিছত ৰবীন্দ্ৰ ভৱনটো খুলিলে, কিন্তু এতিয়া কথা হৈছে আমি ইমান দিন যে ৰবীন্দ্ৰ ভৱনটো বন্ধ কৰি ৰাখিছে, কিয় ৰাখিছে? ৰবীন্দ্ৰ ভৱনটো এটা হৈছে ৰাজহুৱা এটা সম্পত্তি। ৰবীন্দ্ৰ ভৱনটোক কি কাৰণে বন্ধ কৰি ৰাখিছে সেইটো আমাৰ ওচৰত স্পষ্ট নহয়। আৰু আমি নাটক কৰা মানুহখিনিয়ে সদায় ৰবীন্দ্ৰ ভৱনটো আমাৰ এটা স্থল আছিল, য'ত আমি সকলোবোৰ লগ হওঁ, সৃষ্টিমূলক কথাবিলাক আমি তাতে পাতোঁ, সকলো একেলগে লগ হৈ আমি পূৰ্বৰংগও। গুৱাহাটীত এটাই উপযুক্ত প্ৰেক্ষাগৃহ আছিল, তাকো বন্ধ। নাটকক লৈ সম্পৰীক্ষা কৰাৰ কোনো অৱকাশেই নাই। আমাৰ প্ৰশ্নৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নাট্য পৰিচালক গুণাকৰ দেৱগোস্বামীয়ে। গুৱাহাটী মহানগৰীৰ নাটক আৰু সাংস্কৃতিক অনুষ্ঠানৰ চৰ্চাৰ প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনটো আজি 4 বছৰে বন্ধ হৈ আছে। ৰবীন্দ্ৰ ভৱনৰ দুৱাৰত তলা, নাটকো নাই, দৰ্শকো নাই। এটা পৰিত্যক্ত অৱস্থাত ৰবীন্দ্ৰ ভৱনটো আছে। চৰকাৰে কৈছিল যে এটা নতুন ধৰণৰ অভিজাত ৰবীন্দ্ৰ ভৱন, 3টা সৰু বৰ মঞ্চৰে সৈতে, য'ত সৰু ৰেষ্টুৰাঁ থাকিব, পিছফালে ডাঙৰ ওপৰলৈ বস্তু উঠাব পৰা ডাঙৰ লিফ্ট থাকিব। এয়া ৰবীন্দ্ৰ ভৱন, পৰিত্যক্ত অৱস্থাত ৰবীন্দ্ৰ ভৱন। নাটকো নাই, দৰ্শকো নাই। লকডাউনৰ সময়ত যি ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ বন্ধ হ'ল আৰু কেতিয়াও খোল নাখালে। নাটক জীয়া শিল্প, জীয়া মানুহৰ শিল্প, সেয়াও নোহোৱা হ'ল। যোৱা 4 বছৰ ধৰি আমাৰ অতি সকলোৰে আপোন এটা মঞ্চ ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছে। আৰু এই ৰবীন্দ্ৰ ভৱনটো বন্ধ হৈ থকাৰ কাৰণে আমাৰ অসমৰ প্ৰতিগৰাকী
শিল্পৰ লগত জড়িত প্ৰতিজন শিল্পৰ লগত জড়িত প্ৰতিজন শিল্পীৰ যথেষ্ট অসুবিধা হৈছে। আচলতে ৰবীন্দ্ৰ ভৱনটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিসকল তাতে অভিযন্তাৰ পৰা আৰম্ভ কৰি ঠিকাদাৰ জড়িত হৈ আছে তেওঁলোকৰ আচলতে মগজুৰ আচলতে পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন থকা বুলি আমি অনুভৱ কৰোঁ, কিয়নো এতিয়া এই মুহূৰ্তৰ কথা নহয়, আজি বহু কেইবছৰৰ আগৰ পৰাই ৰবীন্দ্ৰ ভৱনত এবাৰ যদি বোলে এনেকৈ এখন চকী লগাইছে, আগৰ চকীবিলাক বেয়া। ৰবীন্দ্ৰ ভৱনৰ বন্ধ তলা খোল খাব কেতিয়া? ৰবীন্দ্ৰ ভৱনত আকৌ নাটক হ'ব কেতিয়া? সেই প্ৰশ্ন এতিয়া চৌদিশে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় দাসৰ সহযোগত মনীষা কলিতাৰ ৰিপৰ্ট, দেশ টুডে।